সপোনৰ এটা মানে পথাৰ চ' এতিয়া আমাৰ পানী গৈ গৈছে নাচ আছে মানে আমাৰহে চিন্তা নাই ইমান লাগিছে ক'ত যাবি হা নাৱত জেগা নাই পাইছে চব চাৰিওফালে পানী 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 এইফালে চোৱা আমাৰ পুৰণা ঘৰটো ইতিমধ্যে পানীত ডুবি গৈছে ডুবি যোৱা নাই একচুৱেলি মানে পানীটো সোমাই গৈছে ভঁৰালটো নতুনকৈ বনাইছোঁ ত' ইয়াতে আমাৰ ভিতৰত যিমানখিনি ধান আছিলে চ' আমাৰ মানে ঘৰৰ ভিতৰতে ধানবোৰ ৰাখিছিলোঁ ত' তাৰ যিমান ধান আমি নতুনকৈ এইটো ভঁৰাল বনাইছিলোঁ চ' ইয়াত আনি কিনি ধানবোৰ ৰাখিছোঁ আৰু ইয়াতে মানে আমাৰ খুৰাই যোৱা কালি ৰাতি ইয়াতে শুলে চ' আঠা চাই পৰা লাগি আছে দেখিছে মানে কি ক'ম আৰু ঘৰটোতো পানীটো সোমাই গৈছে ন তাততো থাকিব নোৱাৰে পুৰণা ঘৰত থাকে যিহেতু খুৰাই ইয়াত আছিলে ইয়াতো পানী সোমাই গ'ল কাৰণে এতিয়া আহি গ'ল আমাৰ ভঁৰালত শুবলৈ চ' এইফালে আমাৰ ধান চানবোৰো আছে আৰু ৰখীয়া মানে পানীটো বাৰু কোনো চুৰ নহয় যি কি নহওক হ'লেও আৰু ইয়াতে শুইছে ধানবোৰ আছে কাৰণে চ' এইবোৰ আমি ইয়াতে ধান চানবোৰ ৰাখি দিছোঁ আমাৰ ইয়াততো পানী উঠিলে আৰু চব খতম এই পাকঘৰ ফালে আহিলোঁ পাকঘৰ ফালৰ অৱস্থা চোৱা এইবোৰ গোটেই বাৰী একদম পানী পানী এইফালে ঘৰটো চোৱা পানী সোমাই পেলাই অৱস্থাই নাই আৰু ঘৰৰ ভিতৰত চাগে মাটি চাটি গেলি আজৰি এইফালে এটা চোৱা ঘৰ গোটেই চব পানীত ডুবি আছে আৰু এইফালে চোৱা এটা ঘৰত বোলে পূৰা পানী হ'ল কিমান পানী সোমালে এডিঙি এইদৰা এডিঙি এতিয়া এডিঙি পানীত পূৰা মানে বস্তু বাহিনীবোৰ ওলাই আছে ঘৰৰ পৰা এতিয়া এইফালে চোৱা ই নাৱত মানুহ অনা নিয়া কৰি আছে বিন্দাছ মেচিন নাও আহিছে নহ'লে চাওঁচোন অকণমান মেচিন নাও আহিছে চাম এতিয়া ক'ত গ'ল মেচিন নাও হ'ব হয় বহুত দেৰি মূৰত মেচিন নাও কথা নাই অহা মেচিন নাও এনেই কৈছে যোন মানুহ ফচি আছে চ' সিহঁতক আমাৰ এই নাওটোৰ যোগেদি আৰু ওলাই দিছে বাহিৰত এইকেইটা এতিয়া বাহিৰলৈ যায় মই আৰু গাত চাত ধুই কিনি বাহিৰ ফালে যাব লাগিব আৰু ইয়াত সোমাই থাকিলে নহ'ব বাহিৰ ফালে গ'লেহে ওলাব লাগিব আৰু ক'ত যাবি হা নাৱত জেগা নাই এয়া আমি পুৰণা ঘৰ আহি পাইছোঁ ইয়াত চোৱা পানী মানে প্ৰায় আঁঠুৰ ওপৰত হ'ব ইয়াত অকল খুৰী আছে চ' খুৰীকেইটা ল'বলৈ আহিছোঁ খুৰীক লৈ কিনি আমি ইয়াৰ পৰা ওলাই দিম আৰু গৰু ছাগলীবোৰ ভোকত থকাৰ কাৰণে চ' সিহঁতৰ কাৰণে অলপ খাদ্যৰ যোগান ধৰিবলৈ আমি আহিলোঁ অলপ ওলাই চ' এইফালে আমি চাহাৰা গছ নে কি বুলি কয় চ' ইমান ভালকৈ নাজানো তো এই গছটো খাই হেনো ছাগলীয়ে তো এইটোৱে কাটি কিনি এতিয়া দিম আমি ছাগলীক খাবলৈ ডাল চালবোৰ কাটি ল'লোঁ ছাগলীৰ কাৰণে খুৱাবলৈ এতিয়া এইফালে চোৱা ছাগলীবোৰক দি দিছে খাবলৈ সিহঁতো বহুত টাইম ৰাতিপুৱা পৰা খোৱা নাই ন চ' সিহঁতকো এতিয়া খাবলৈ দি দিছোঁ ইয়াতে খাই পেলাই ওলাব দি কিনি ইয়াৰ পৰা এতিয়া আকৌ ওলাই যাওঁ আমি ঘৰৰ ফালে ভগৱান কি যে হ'ব মানে চোৱা না বতৰটো আকৌ বেয়া কৰিছে আকৌ বৰষুণ হৈ আছে বৰষুণ দিলেই পানীটো মানে আকৌ বাঢ়ি যায় ন চ' দিগদাৰ হৈ যায় এইফালে বতৰ চোৱা আকৌ বেয়া কৰি আহিছে বতৰৰ কথা ক'বলৈ পালোঁহে এইফালে চোৱা পূৰা ধাৰাসাৰ বৰষুণ কি যে হ'ব আৰু প্ৰায় চোৱা আমাৰ ৰাস্তাটোত মানে কিমান পানী হৈ আছে মানুহজনৰ এক কঁকাল হৈছে পূৰা চ' এইফালে আমি ছাগলীক আৰু এইবোৰ খাবলৈ দিলোঁ খাই মেলি এতিয়া ময়ো ঘৰলৈ আহিছোঁ অলপ মা অকলে আছোঁতো ঘৰত সেইকাৰণে ঘৰলৈ এতিয়া মই গাটো ধুই লওঁ আৰু গাটো ধুই কিনি ঘৰৰ পৰা ওলাব লাগিব পানীটো মানে পূৰা বহুত স্পীডত বাঢ়ি আছে চ' সেইটো কাৰণে ঘৰৰ পৰা ওলাব লাগিব আৰু ৰেস্কিউ টিম আহিছিলে চ' সিহঁতেও কৈছে যে পানীটো বাঢ়িব তোমালোকে সোনকালে ঘৰৰ পৰা ওলাই দিয়া গাইজ গাত পাত ধুই শুই আছোঁ তাৰপৰা মায়ে চিঞৰিলে যে উঠ কৈছে কি হ'ল মই উঠি পেলাই সুধিছোঁ আৰু মানে কি হ'ল তো এইফালে চোৱা খৰিবোৰ চব মানে পৰি গ'ল যোনটো চাং পাতি ৰাখিছিলোঁ দেশী যোগাৰ লগাইছিলোঁ দেশী যোগাৰটো কাম নকৰিলে পানী আহি যোৱাৰ কাৰণে মানে এইটো মাটিটো কোমল হৈ গ'ল আৰু খুটাবোৰ সোমাই গ'ল চ' ভাইটিয়ে ইয়াত তেনেকৈ ৰাখি আছে আৰু খৰিবোৰ ৰাখিব লাগিব নহ'লে এইবোৰ খৰিবোৰ চব শুকান আছে চব তিতি গ'লে মানে বহুত বেয়া হ'ব সেইকাৰণে খৰিটো ৰাখি লওঁ খুৰাহঁতৰ ধানটো আমাৰ ইয়াতে ৰাখিবলৈ আনিছে চ' তাত মানে পানীটো বহুত বেছি হৈ গৈছেতো সেইটো কাৰণে খুৰাহঁতে ধানটো আমাৰ ইয়াতে লৈ আহিছে খুৰাহঁতৰ ধানবোৰ এতিয়া ভঁৰালত যাবি কিনি হ'ল এইফালে চোৱা আমাৰ নাও বিন্দাছ একদম বহুত হেল্প কৰি আছে আমাৰ নাওতে যিহেতু খুৰাহঁতৰ ঘৰতো মানে ধানটো যিমানটো ৰাখিছিলে সিমানটো এবাৰ পানী বাঢ়ি গ'ল সেইকাৰণে আকৌ ধানটো আমাৰ ইয়াত শ্বিফ্ট কৰি দিলে ৰেস্কিউ টিমো আগফালে বহুত হেল্প কৰি আছে মানুহবোৰক এইবোৰ চব পূৰা মানে মানুহ কৰিহে আছে দেই ইহঁতে খালি বহুত দেৰিকৈ আহিছে আৰু মানুহ চানুহ হেৰি কৰি আছে বাৰু একো নাই
যিকিনো সিহঁতি আহিছে বহুত হেল্প কৰি আছে তো গাইজ এইফালে চোৱা এইফালে আৰু অলপ পানী আছে আৰু অলপ ডাইৰেক্ট আৰু এইফালে ভিতৰ সোমাব তো আৰু চাগে কি হ'ব ঠিকান নাই এতিয়া ভিতৰলৈ পানী সোমাই যাব চাগে আৰু তোমালোকে পাছফালে দেখাওঁ আপোনাৰ পাছফালেতো আমাৰ ভিতৰত পানী সোমালেই চ' সেইটো ব'লা তোমালোকক দেখাই দিছোঁ এতিয়া গাইজ এতিয়া আপোনালোকক পাকঘৰৰ ফালৰ দেখাম পাকঘৰৰ ফালে পানী চোৱা এয়া পানী ইয়াত পাই গ'ল আৰু দেই এইফালে গোটেই পানী এন্ধাৰো হৈ গ'ল ত' আজি যি হ'ব ৰিক্স লৈ কিনি আজি ঘৰতে থাকি দিম বুলি ভাবিছোঁ আৰু এটা ষ্টেপ বাকী আছে এটা ষ্টেপ যদি ডুবে দেন পানীৰ ভিতৰত একো নাই অকণমান পানী হ'ব বিচনাৰ পৰা উঠি কিনি বিন্দাছ থাকিম আৰু ৰাতিপুৱা সোনকালে পলাব লাগিব চ' আজি ইয়াত থাকিম বুলি ভাবিছোঁ ঘৰতে তো কি হয় নাজানো চ' তোমালোকে অলপ ছাপোৰ্টটো দিবা মোৰ যিহেতু নতুন চেনেল হয় আৰু সকলোৱে ছাপোৰ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা আৰু কমেণ্ট এটা কৰিবা ইয়াকে কৈ আৰু মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ চ' আজকে লিয়ে বাই বাই তো মিলতে हैं नेक्स्ट ब्लॉग पे बाय बाय गाइस